হেল্ল' ষ্টুডেণ্টছ মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 5ৰ অসমীয়াৰ পাঠ 14 নাম হ'ল সৰু ছোৱালী আৰু পখী। এই পাঠটো তোমালোকৰ একেবাৰে শেষৰ পাঠ হয় আৰু এইটো এটা কবিতা হয়। আজি এই কবিতাটোৰ মই তোমালোকক সকলো প্ৰশ্ন উত্তৰ দিম যিবোৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয়। ঠিক আছে, গতিকে তোমালোকে ভিডিঅ'টো একদম শেষৰলৈকে চাই থাকিবা। তোমালোকক যদি মোৰ পৰা বুজাই দিয়া ভিডিঅ' লাগে, মোৰ পৰা পঢ়িব বিচাৰা, তোমালোকক যদি তোমালোকৰ ক্লাছৰ সকলোবোৰ ছাবজেক্টৰ মাজৰ কুৱেশ্যন বা MCQ লাগে, তেন্তে সেইবোৰ ক'ত পাবা আৰু লগতে যদি মোৰ লগত কণ্টেক্ট কৰিব বিচাৰা তেন্তে কেনেকৈ পাৰিবা, মই এই ভিডিঅ'টোৰ মাজতে কৈ দিম। গতিকে ভিডিঅ'টো শেষৰলৈকে চাবা। আজি এই ভিডিঅ'ত মই তোমালোকক পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট সকলোবোৰ প্ৰশ্ন উত্তৰ, যি তোমালোকৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ সকলোবোৰ দি দিম আৰু কৈও দিম কোনবোৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয়, মানে কোনবোৰ আহিব পৰীক্ষাত আৰু কোনবোৰ নাহে। আৰু মই যিমান পাৰোঁ সৰুকৈ আৰু সহজ সৰল ভাষাত লিখি আনিছোঁ যাতে তোমালোকে সোনকালে মুখস্থ কৰিব পৰা। এতিয়া সৰু ছোৱালী আৰু পখী কবিতাটো পঢ়িবা, ইয়াৰ পৰা 8 শাৰীমান তোমালোকৰ পৰীক্ষাত মুখস্থ লিখিব আহিব পাৰে। ঠিক আছে, আৰু কবিজনৰ নাম মনত ৰাখিবা। কবিজনৰ নাম কি? কবিজনৰ নাম হ'ল ভৈৰৱ চন্দ্ৰ সাতনিয়াৰ। ঠিক আছে, কবিজনৰ নামো আহি যাব পাৰে। এতিয়া আমি পাঠভিত্তিক ক্ৰিয়াকলাপৰ প্ৰশ্ন উত্তৰখিনি চাওঁ আহা। প্ৰথমে কৈছে পদ্যটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়িবা তোমালোকে। পদ্যটো আবৃত্তি কৰি দিবা, হ'ব। নেক্সট উত্তৰ লিখা, এইবোৰ প্ৰশ্ন উত্তৰ ইম্পৰ্টেণ্ট। উত্তৰ লিখাৰ ক নম্বৰ প্ৰশ্নটো কৈছে সৰু ছোৱালীয়ে পঢ়ি কি দিব বুলি কৈছে। ঠিক আছে, চ' ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা। সৰু ছোৱালীজনীয়ে পখীক ফুল, সোণোৱালী বাঁহ আৰু পকা ফল দিব বুলি কৈছে। এতিয়া যাক এই ক নম্বৰ প্ৰশ্নটোৰ উত্তৰ সৰুকৈ লাগে, সিহঁতে উত্তৰ বুলি লিখি ফুল, সোণোৱালী বাঁহ আৰু পকা ফল এইখিনি লিখি পেলাই দাঢ়ি দি দিলেই হ'ল। মানে মই যোনবোৰ ডাঠ কালাৰ কৰি থৈছোঁ সেইখিনি লিখিলেই হ'ল। আৰু যাক ডাঙৰকৈ লাগে এজ ইট ইজ উত্তৰ বুলি দি এইখিনি পালোঁ এইখিনিলৈকে লিখি দিবা। এতিয়া মইতো তোমালোকক কম পাৰিলে ডাঙৰটোৱে কৰিবা, কাৰণ ডাঙৰটো কৰিলে তোমালোকৰ 1 নাম্বাৰো নাকাটে। কিন্তু সৰুটো যদি লিখা, সৰুকৈ যদি উত্তৰটো লিখা অকণমান, যিটো মই ক'লোঁ যে উত্তৰ দি পেলাই ফুল, সোণোৱালী বাঁহ আৰু পকা ফল এইখিনিলৈকে দি দাঢ়ি দি দিলে, তেনেকৈ সৰুকৈ উত্তৰটো লিখিলে তোমালোকৰ হাফ মাৰ্কেৰে কাটি দিব পাৰে যদি তোমালোকৰ ছাৰ বা বাইদেউ অকণমান বেছি ষ্ট্ৰিক্ট হয়। গতিকে পাৰিলে ডাঙৰটো লিখিবা। খ নম্বৰ প্ৰশ্নটো কৈছে আমাক সৰু ছোৱালীয়ে কিয় বাৰে বাৰে পখীজনীক তেওঁৰ ওচৰলৈ আহিব কৈছে। উত্তৰ হ'ব সৰু ছোৱালীজনীয়ে পখীৰ শুৱলা গীত শুনি আনন্দিত হ'বৰ বাবে পখীজনীক তেওঁৰ ওচৰলৈ মাতিছে। এই খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ যাক সৰুকৈ লাগে উত্তৰ বুলি লিখি পখীৰ শুৱলা গীত শুনি আনন্দিত হ'বৰ বাবে এইখিনিলৈকে লিখি দাঢ়ি দি দিলেই হ'ল। মানে অকল ডাঠ কালাৰ কৰাখিনি লিখিলেই হ'ল। গ নম্বৰ প্ৰশ্ন কৈছে আমাক সৰু ছোৱালীয়ে কিয় পখীজনীক গীত গাবলৈ মাতিছে। উত্তৰ লিখিবা তোমালোকে এনেকৈ সৰু ছোৱালীজনীয়ে পখীৰ শুৱলা গীত শুনি আনন্দিত হ'বৰ বাবে পখীজনীক তেওঁৰ ওচৰলৈ মাতিছে। এই গ নম্বৰ প্ৰশ্নটোৰ উত্তৰ যাক সৰুকৈ লাগে উত্তৰ বুলি লিখি পখীৰ শুৱলা গীত শুনি আনন্দিত হ'বৰ বাবে এইখিনিলৈকে লিখি দাঢ়ি দি দিলেই হ'ল। আৰু যাক ডাঙৰকৈ লাগে এজ ইট ইজ উত্তৰ বুলি লিখি সৰুৰ পৰালৈ একদম মাতিছেলৈকে এজ ইট ইজ লিখি দিবা। এতিয়া আমাৰ এইখিনি প্ৰশ্ন উত্তৰখিনি হৈ গ'ল উত্তৰ লিখাৰ, হয়। এতিয়া উত্তৰ লিখাৰ ক, খ, গ তিনিটাই কৰি দিলোঁ আৰু তিনিটাই ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিব। এতিয়া নেক্সট পদ্যটোত কবিয়ে কোৱা কথাখিনি নিজৰ কথাৰে লিখা। মানে এইটো মূল ভাৱ লিখিব দিছে আৰু কবিতাটোৰ। এতিয়া তোমালোকে যিহেতু ক্লাছ 5ত আছা, বেছিভাগ স্কুলতে তোমালোকৰ মূল ভাৱ লিখিব নিদিয়ে। ঠিক আছে, কিন্তু কিছুমান স্কুলত দি দিব পাৰে। গতিকে যাৰ যাৰ স্কুলত দিয়ে মূল ভাৱ লিখিবলৈ সিহঁতে মূল ভাৱটো মুখস্থ কৰিব আহিব পাৰে, আৰু যাৰ যাৰ স্কুলত নিদিয়ে নালাগে, ইম্পৰ্টেণ্ট নহয়। মই দি দিছোঁ বাৰু মূল ভাৱটো তোমালোকৰ কাৰণে। ঠিক আছে, এইটো পদ্যটোত কবিয়ে কোৱা কথাখিনি নিজৰ কথাৰে লিখা। কবিতাটোৰ মূল ভাৱটো এইটো, যিটো অকণমান ডাঙৰ হয় সেইকাৰণে তোমালোকৰ স্কুলত বেছিভাগ স্কুলত নাহে, কিন্তু কিছুমান স্কুলত দিব পাৰে। গতিকে এইটো ইমান বেছি ইম্পৰ্টেণ্ট নহয়। উত্তৰ বুলি লিখিবা কবিতাটোত সৰু ছোৱালীয়ে পখীক মাতি আছে। পখীক সৰু ছোৱালীয়ে ফুল দিব, খাবলৈ ফল দিব আৰু থাকিবলৈ সোণোৱালী বাঁহ সাজি দিব বুলি কৈছে। পখীয়ে গোৱা শুৱলা গীত শুনি আনন্দিত হ'বৰ বাবে পখীক সৰু ছোৱালীয়ে মাতিছে। ঠিক আছে, এইখিনিলৈকে লিখি দিবা। এতিয়া নেক্সট তোমালোকৰ তলত দিয়া শব্দৰ অৰ্থ, শব্দ সম্ভাৰ আৰু অভিধান চাই লিখা। এতিয়া ইয়াত কেইটামান শব্দ দিছে, এই শব্দবোৰ তোমালোকৰ
অভিধান বা শব্দ সম্ভাৰ চাই পেলাই অৰ্থ লিখিব দিছে এই শব্দ অৰ্থবোৰ আহিব পাৰে শব্দ অৰ্থবোৰ মিডিয়াম ইম্পৰ্টেণ্ট কিছুমান স্কুলত আহে আৰু কিছুমান স্কুলত নাহে গতিকে যাৰ যাৰ স্কুলত আহে চাবা পৰীক্ষাত আহিব পাৰে শব্দ আৰু পিনে অৰ্থ উদৰ শব্দটোৰ অৰ্থ কি পেট খাউট শব্দটোৰ অৰ্থ হ'ল বেগেতে একে চিপে শব্দটোৰ অৰ্থ হ'ল একে বলে সুললিত শব্দটোৰ অৰ্থ হ'ল শুৱলা হৰষিত শব্দটোৰ অৰ্থ হ'ল আনন্দিত আৰু ততালিকে মানে তৎক্ষণাত ঠিক আছে তোমালোকে চাই লিখি ল'বা ষ্টুডেণ্টছ ভিডিঅ'টোৰ মাজতে মই কৈ দি আছোঁ মই তোমালোকৰ ক্লাছৰ কাৰণে প্ৰায় সকলোবোৰ ভিডিঅ' বনাই থৈছোঁ সকলোবোৰ ছাবজেক্টৰ ভিডিঅ' বনাই থৈছোঁ লগতে মই তোমালোকক MCQ আৰু মাজৰ কুৱেশ্যন পাঠৰ মাজৰ কুৱেশ্যনো দিম সেই সকলোবোৰ পাবৰ কাৰণে তোমালোকে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যন খুলিব জানিব লাগিব এতিয়া বহুতে জানা ভিডিঅ' ডেছক্ৰিপশ্যন কেনেকৈ খোলে আৰু বহুতে নাজানা যোনে নাজানা মই শিকাই দি আছোঁ চোৱা যেতিয়ালৈকে ইউটিউবটো আপডেট নহয় তেতিয়ালৈকে এনেকৈ তোমালোকে ভিডিঅ' ডেছক্ৰিপশ্যন খুলিব পাৰিবা ভিডিঅ' ডেছক্ৰিপশ্যন খুলিবৰ কাৰণে তোমালোকে ফাৰ্ষ্টে ভিডিঅ'টো সৰু কৰি ল'বা সৰু কৰি পেলাই এই MORE মোৰ দেখা পাইছানে এইটো MORE মোৰ এই অপশ্যনটোত ক্লিক কৰিবা ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব এই পেজটোত আকৌ তলত মোৰ লেখা আছে MORE মোৰ ইয়াত ক্লিক কৰিলে আৰু এটা পেজ খুলিব এইটো আৰু এই পেজটো হ'ল তোমালোকৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন এতিয়া যেতিয়া তোমালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন খুলিব জানি গ'লা তাত তোমালোকে দেখা পাবা ইনষ্টাগ্ৰাম ফৰ পাৰ্চনেল কণ্টেক্ট ইয়াত এনেকৈ এটা লিংক দিয়া আছে এই লিংকটোত ক্লিক কৰিলে মোৰ URZYZ আছাম নামৰ ইনষ্টাগ্ৰাম পেজটোত তোমালোকে যাবাগৈ আৰু তোমালোকে তাত মোক মেছেজ কৰিব পাৰিবা তোমালোকৰ ডাউট সুধিব পাৰিবা মোৰ লগত কথা পাতিব পাৰিবা ঠিক আছে তাত তোমালোকে মোৰ লগত কথা পাতিব পাৰিবা বাকী কাৰোবাৰ যদি মোৰ লগত পাৰ্চনেল মানে কলত কথা পাতিব মন আছে কিবা ডাউট আছে বেছি মানে জৰুৰী ডাউট আছে তেতিয়া এই ইনষ্টাগ্ৰামটোত মোক মেছেজ কৰি পেলাই দিবা মই ৰিপ্লাই কৰিম আৰু তোমালোকৰ ফোন নম্বৰটো দি দিবা তেতিয়া মই তাত কিবা এটা প্ৰাইচ খুদিম তোমালোকক ফ্ৰী নহয় কাৰণ মই কলত কথা পাতিম ন বহুতে মেছেজ কৰিবা তো বহুতৰ লগত মই কথা পাতিব নোৱাৰিম সেয়ে ফ্ৰী নহয় কিবা এটা পে' কৰিব লাগিব পে' কৰাৰ পিছতে তোমালোকৰ লগত মই কথা পাতিম ফোনত ঠিক আছে বাকী ইনষ্টাগ্ৰামত মেছেজত কথা পাতিবলৈ একো কৰিব নালাগে একো পইচা দিব নালাগে নেক্সট তোমালোকে PDF নোট লাগিলে আৰু মোৰ পৰা পঢ়িবৰ কাৰণে মই এটা এপ বনাই আছোঁ সেই এপটো ডাউনলোড কৰি ল'বা এপটো এতিয়ালৈকে বনাই হোৱা নাই গতিকে এপ লিংকত সেই এপটোৰ লিংক তোমালোকে নাপাবও পাৰা যদি নোপোৱা তেতিয়া ভাবিবা এপটো বনাই হোৱা নাই আৰু যদি পাই যোৱা তেতিয়া এপটো বনাই হৈ গ'ল ঠিক আছে এপটো বনাই হৈ যোৱাৰ পিছত মই এপ টিউটৰিয়েল বুলি দি এটা ভিডিঅ'ৰ লিংক দিম য'ত ক্লিক কৰিলে তোমালোকে এপটো কেনেকৈ ইউজ কৰিব লাগে গম পাই যাবা বাকী এপটো বনাই হ'লে তোমালোকে তাতেই PDF নোট বা এইবোৰ সকলো পাই যাবা পিছত মোৰ পৰা পঢ়িবও পাৰিবা ঠিক আছে তাত এক্সামো দিব পাৰিবা সকলো পাই যাবা সো এপটো বনাই হ'লে ডাউনলোড কৰি ল'বা আৰু যেতিয়ালৈকে এপটো বনাই নহয় কাৰোবাক যদি নোটছখিনি MCQ নোটছ বা মাজৰ কুৱেশ্যনৰ নোটছ বা তোমালোকৰ অনুশীলনী বা এক্সাৰচাইজৰ নোটছ লাগে অতি সোনকালে লাগে কিবা ছাবজেক্টৰ তেতিয়া মোক এই ইনষ্টাগ্ৰামটোত মেছেজ কৰি কৈ দিবা মই দি দিম ঠিক আছে ফ্ৰী নহয় কিবা এটা পে' কৰিব লাগিব কাৰণ মোৰ কষ্ট হৈছে ন নোটছখিনি লিখাত সো নেক্সট তোমালোকে যি ক্লাছৰে নোহোৱা কিয় তলত চাবা ইয়ৰ ক্লাছ অল ফ্ৰী ভিডিঅ'জ বুলি লেখা থাকিব তাত তোমালোকৰ অসমীয়া ইংৰাজী বিজ্ঞান সমাজ বিজ্ঞান গণিত হিন্দী সকলো ছাবজেক্টৰ কাৰণে মই যি ভিডিঅ' বনাইছোঁ ইউটিউবত ফ্ৰী সেইকেইটা পইচা দিব নালাগে একদম ফ্ৰী সেই ভিডিঅ'বোৰ পাই যাবা ঠিক আছে আৰু তাৰপৰা তোমালোকে পঢ়িব পাৰিবা ফ্ৰী হয় একদম পইচা দিব নালাগে এইবোৰ নেক্সট মাই ছ'চিয়েল মিডিয়া লিংকছ বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দিয়া থাকিব গৈ পেলাই ফ'ল' কৰি দিবা বুলি আশা কৰিলোঁ ঠিক আছে আৰু যদি কিবা প্ৰব্লেম থাকে তোমালোকে মোক এই ইনষ্টাগ্ৰামটোত সুধিব পাৰিবা ঠিক আছে এতিয়া আমি নেক্সট আগবাঢ়ো বেলেগ প্ৰশ্নলৈ এইখিনি চৰাইজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীয়ে কি কৰিবলৈ গাত লৈছে এই প্ৰশ্নটোৰ উত্তৰ তোমালোকৰ পৰীক্ষাত আহিব পাৰে নাহিব পাৰে দেই ইমান ইম্পৰ্টেণ্ট নহয় মিডিয়াম ইম্পৰ্টেণ্ট এইটো প্ৰশ্নটো আৰু উত্তৰটো এনেকৈ লিখিবা চৰাইজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীয়ে ফুল সোণোৱালী বাঁহ আৰু পকা ফল দিব বুলি গাত লৈছে এতিয়া যাক এই প্ৰশ্নটোৰ উত্তৰ সৰুকৈ লাগে উত্তৰ বুলি লিখি ফুল সোণোৱালী বাঁহ আৰু পকা ফল দিব বুলি এইখিনিলৈকে লিখি দাঁড়ি লিখিলেই হৈ যাব এতিয়া নেক্সট আমি চাওঁ এইখিনি ইয়াত কৈছে আমাক খাউট কৰে শব্দৰ অৰ্থ হৈছে বেগেতে একে চুচাই একে চিপতে একে খোহাই খাউট কৰে দৰে অৰ্থ প্ৰকাশ কৰা পাঠত
থকা আন দুটা শব্দ হৈছে ততালিকে একে চিপে এতিয়া খাউত কৰে শব্দটো প্ৰয়োগ কৰি ওপৰত উল্লেখ কৰা অৰ্থ প্ৰকাশ হোৱাকৈ চাৰিটা বাক্য ৰচনা কৰা মানে খাউত কৰে শব্দটোৰ অৰ্থ বেগেতেও হয় একে চুচায়ো হয় একে চিপতে হয় একে সহায়ো হয় এতিয়া এই অৰ্থবোৰ প্ৰয়োগ কৰি তোমালোকক চাৰিটা বাক্য ৰচনা কৰিব দিছে এইটো ইমান এটা ইম্পৰ্টেণ্ট নহয় পৰীক্ষাৰ কাৰণে দেই পৰীক্ষাত অহা চান্স খুবেই কম আছে এইটো প্ৰশ্নটো আৰু এইটো তাৰ উত্তৰটো প্ৰথম বাক্যটো হ'ব মই দোকানৰ পৰা খাউত কৰে আহোগৈ এই খাউত কৰেটো ইয়াত কি অৰ্থ বুজাইছে বেগতে দ্বিতীয় বাক্যটো সি চোৰটোক খাউত কৰে ইয়াত খাউত কৰে অৰ্থটো কি একে চুচাই ধৰি আনিলে তেখেতে খাউত কৰে মাছ এটা ধৰি আনিলে ইয়াত খাউত কৰে মানে শব্দটোৰ অৰ্থ কি একে চিপতে তেওঁ খাউত কৰে চাহ কাপ খাই শেষ কৰিলে ইয়াত খাউত কৰে মানে হ'ল একে সহায় এতিয়া মই লিখি দিছোঁ বাৰু বাক্যবোৰ কিন্তু ইম্পৰ্টেণ্ট নহয় ইমান এটা একেবাৰে নাহে বুলিও নকওঁ দেই খালি বহুত কম ইম্পৰ্টেণ্ট নেক্সট আমাক কৈছে তলৰ শব্দ কেইটাৰ সমাৰ্থক শব্দ লিখা সমাৰ্থক শব্দ লিখিব দিছে ঠিক আছে এইবোৰ সমাৰ্থক শব্দ মানে বুজি পাইছা সমাৰ্থক শব্দ মানে একে অৰ্থ বুজা শব্দ মানে ধৰা তোমাৰ নাম ৰাম আৰু তোমাক তোমাৰ মায়ে বাবু বুলিও মাতে তে তোমাৰ সমাৰ্থক শব্দ কি তোমাৰ ৰামৰ সমাৰ্থক শব্দ কি যাব তোমাৰ ৰামৰ সমাৰ্থক শব্দটো হ'ব বাবু ঠিক আছে সমাৰ্থক শব্দ মানে একেই অৰ্থ বুজা শব্দ একেই বস্তুকে আমি বেলেগ বেলেগ যে নামেৰে মাতো সেই শব্দবোৰক সমাৰ্থক শব্দ বোলে এতিয়া আমাক এই প্ৰশ্নটোৰ উত্তৰ এনেকৈ লিখিব দিছে শব্দ আৰু পিনে সমাৰ্থক শব্দ শুৱলা সমাৰ্থক শব্দ কি হ'ব সুললিত বেগতে মানে সোনকালে পেট মানে উদৰ আৰু আনন্দিত মানে সুখী গগন মানে আকাশ ঠিক আছে তোমালোকে চাই লিখি ল'বা এইকেইটা কোনো বহুত ইম্পৰ্টেণ্ট হয় সমাৰ্থক শব্দকেইটা বহুত ইম্পৰ্টেণ্ট হয় পৰীক্ষাত খুবেই আহে নেক্সট জানো আহা বুলি দি পেলাই তোমালোকক কিবা কিবি দিছে পঢ়িবা ঠিক আছে ইয়াত প্ৰশ্ন নাই তোমালোকক জ্ঞান বৃদ্ধিৰ বাবে পঢ়িব দিছে পঢ়িবা নেক্সট তোমালোকক এইখিনি দিছে কোনো এইখিনি জানো অহাৰ পাৰ্টে ন পঢ়িবা মই যে তোমালোকক এপটোৰ কথা ক'লোঁ সেই এপটোত মই যদি বনাওঁ এপটো তেতিয়া মই এইবোৰ সকলো বুজাই দিম ঠিক আছে মই এটা তোমালোকৰ কাৰণে কোৰ্চ লঞ্চ কৰিম মানে অনলাইন টিউশ্যনৰ নিচিনা তাত মই সকলো বুজাই দিম গতিকে এপটো মই যেতিয়া বনাই হৈ যায় তোমালোকে গৈ ডাউনলোড কৰি ল'বা এতিয়া আমাক তলত কৈছে উদাহৰণত দেখুওৱাৰ দৰে তলৰ শব্দবিলাকৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য সাজা এতিয়া ভৰি আৰু ভৰি দুটা শব্দ হয় কিন্তু দুইটাই বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰিছে আৰু দুইটাই বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰাকৈ দুটা বাক্য ৰচনা কৰি দিছে তেনেকৈ সজা আৰু সজা দুইটাই বেলেগ শব্দ আৰু বেলেগ অৰ্থ প্ৰকাশ কৰিছে ঠিক আছে তোমালোকক এইকেইটা দি সেম ইয়াত যেনেকৈ দুটা বাক্য ৰচনা কৰি দিছে ইয়াতো তোমালোকে দুটা বাক্য ৰচনা কৰিব লাগে গতিকে মই কৰি দি আছোঁ চোৱা এইকেইটাও ইমান এটা ইম্পৰ্টেণ্ট নহয় তোমালোকে যিহেতু সৰু হয় ক্লাছ 5ত পঢ়ি আছে গতিকে ইমান এটা ইম্পৰ্টেণ্ট নহয় ইমান ডাঙৰ কুৱেশ্যন নিদিয়ে পৰাপক্ষত সজা মানে প্ৰথমটো সজা অৰ্থ কি বাহ হয় বাক্য ৰচনা কি কৰিবা আমাৰ ঘৰৰ চৰাইৰ সজাটো ভাগিছে নেক্সট সজাটো কি নিৰ্মাণ কৰা মানে বাক্য ৰচনা হ'ব মানুহজনে ঘৰটো নিজ হাতেৰে সাজিছে ফল শব্দটোৰ অৰ্থ কি কৰ্মৰ পৰিণতি বাক্য ৰচনা কৰিবা ভাল কামৰ ফল সদায় ভাল হয় নেক্সট ফলটো হ'ল গছৰ গুটি বাক্য ৰচনা কৰিবা ফল মূল খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী ৰং মানে আনন্দ বাক্য ৰচনা কৰিবা বিহু বুলি সকলোৰে ৰং লাগিছে আৰু এইটো ৰং মানে কি বৰণ মানে ৰং আৰু যোনটো আমি ৰং বুলি কওঁ ৰঙা নীলা সেইটো এইটো দি বাক্য ৰচনা কৰিবা ৰামধেনুত 7টা ৰং থাকে ঠিক আছে এইখিনিয়ে তোমালোকৰ বাক্য ৰচনা আছিল গতিকে তোমালোকৰ বাক্য ৰচনা এই গোটেইবোৰ মই কৰি দিলোঁ শব্দ দি চাই ল'বা বাকী ইমান এটা ইম্পৰ্টেণ্ট নহয় নেক্সট জ্ঞান সম্প্ৰসাৰণ গ নম্বৰ ইয়াত তোমালোকৰ যি প্ৰশ্নবোৰ দিছে এইবোৰ এনেই আৰু তোমালোকৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট নহয় জাষ্ট তোমালোকৰ জ্ঞান বৃদ্ধিৰ বাবে দিছে ঠিক আছে গতিকে এইবোৰ তোমালোকে নিজে নিজে কৰি চাবা এবাৰ প্ৰথম প্ৰশ্নটো কৈছে পদ্যটোত সৰু ছোৱালীয়ে চৰাইজনীক বিভিন্ন বস্তু দিব বুলি লোভ দেখুৱাই মাতিছে তেনেদৰে তোমাকো কোনোবাই বহু বস্তু লোভ দি দেখুৱালে তুমি কি কৰিবা বস্তুৰ লোভত অচিনাকি লোকৰ ওচৰলৈ গ'লে তোমাৰ কেনেধৰণৰ বিপদ হ'ব পাৰে মানে তোমালোকক কৈছে যদি তোমালোকক কোনোবাই অচিনাকি লোকে কিবা বস্তুৰ লোভ দেখাই মাতে তেতিয়া তোমালোকে যাবানে আনচাৰটো কি হ'ব নোযোৱা কিয় কাৰণ তেনে মানে লোভত গ'লে তোমালোকৰ কি হ'ব বিপদ হ'ব হয় সেইটোৱে আৰু বাকী আৰু উত্তৰ বেলেগ লিখিব নালাগে
নেক্সট আহ পখী আহ ফুল দিম কোচ ভৰি খুৱাম উদৰ পুৰি সাজি দিম সোণোৱালী বা সৰু ছোৱালীয়ে পখীক ওপৰত উল্লেখ কৰা বস্তু দিম বুলি কৈছে সেইদৰে ছোৱালীজনী যদি পখীৰ ওচৰলৈ যায় পখী এটাই কি দিব পাৰিব বুলি তুমি ভাবা মানে সৰু ছোৱালীজনীয়ে পখীক এইবোৰ বস্তু দিব হয় আৰু সৰু ছোৱালীজনীৰ ওচৰত যদি পখীয়ে আহে বা পখীৰ ওচৰত যদি সৰু ছোৱালীজনীয়ে যায় তেতিয়া পখী এটা কি দিব বুলি তুমি ভাবা লিখিব দিছে গতিকে তুমি যি ভাবা পাৰিলে লিখি দিবা বাকি ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত নাহে নেক্সট ঘ প্ৰকল্প মানে তোমালোকৰ প্ৰজেক্ট কৰিব দিছে ঠিক আছে তোমালোকে নিজে কৰিব লাগিব এইখিনি তুমি চিনি পোৱা এবিধ চৰাইৰ তথ্য সংগ্ৰহ কৰি এখন ৰচনা লিখা এতিয়া তোমালোকে যোন চৰাইৰ বিষয়ে জানা লিখি দিবা তোমাৰ চিনাকি চৰাইৰ ছবি আঁকিবা তোমালোকে পাৰও লিখিব পাৰা হাঁহো লিখিব পাৰা যি মন যায় লিখি দিবা আৰু ওপৰৰ ছবিখন চাই কাহিনী এটা লিখা এতিয়া এই ছবিখন চাই কাহিনী এটা লিখিব দিছে চেষ্টা কৰিবা বাকি ইম্পৰ্টেণ্ট নহয় পৰীক্ষাৰ বাবে ঠিক আছে গতিকে এইবোৰ ইম্পৰ্টেণ্ট নহয় যিহেতু পৰীক্ষাৰ কাৰণে সেইকাৰণে মই দিয়া নাই বাকি যোনবোৰ ইম্পৰ্টেণ্ট হয় সেইবোৰ মই দি দিছোঁ এইবোৰ তোমালোকৰ এনেও জ্ঞান বৃদ্ধিৰ বাবে দিছে আৰু ইয়াতে আজি আমাৰ গোটেই অসমীয়া কিতাপখন শেষ 5ৰ মই তোমালোকৰ গোটেই ক্লাছ 5ৰ অসমীয়া কিতাপখনৰ ভিডিঅ' বনাম বুলি কৈছিলোঁ আৰু বনালোঁ আজি শেষ কৰি দিলোঁ চ' আশা কৰোঁ তোমালোকে সকলোবোৰ ভিডিঅ' চালা আৰু মোৰ লগত একদম শেষৰ পৰা মানে ফাৰ্ষ্টৰ পৰা একদম শেষৰলৈকে আছা আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগিল তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এটা কমেণ্ট কৰি দিবা আৰু এটা লাইক কৰি দিবা ভিডিঅ'টোত তোমালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে আৰু এনেকুৱা ভিডিঅ' তোমালোকৰ কাৰণে বনাব মন যায় নেক্সট তোমালোকৰ আৰু কি টপিকৰ ওপৰত বা কি ছাবজেক্টৰ ওপৰত বা যি ভিডিঅ'ই লাগে তোমালোকক কমেণ্ট কৰিবা বেফিকাৰ কমেণ্ট কৰা মই তোমালোকৰ কাৰণে নিশ্চয় বনাবলৈ চেষ্টা কৰিম আজিৰ কাৰণে এইখিনিতে সামৰি মাৰিছোঁ বাই